ৰাজ্যত শেহতীয়াভাৱে সৃষ্টি হোৱা কেতবোৰ বিতৰ্কক লৈ মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণৰ কথা কয় সেই সন্দৰ্ভতো লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কিছু কথা অৱগত কৰিলে। গোটেই বিধানসভাখনত পত্নী কেন্দ্ৰিক যিটো আলোচনা এইটোৱে এটা অতি স্থূল মানসিকতা প্ৰকাশ কৰিছে। যি সময়ত আমি অসমৰ ৰাইজ ভাৰাক্ৰান্ত, এফালে নিবনুৱা সমস্যা, আনফালে মূল্য বৃদ্ধি, আমাৰ সাধাৰণ জনগণে খোৱা বোৱা সামগ্ৰী যিবোৰ চাউল, দাইল, মিঠাতেল, নিমখ, হালধি, পিঁয়াজ এইবোৰৰ এনেকুৱা দাম বাঢ়িছে, 220% দাম বাঢ়িছে। ঘৰ বন্ধা সামগ্ৰী কৰ কাটল বঢ়াই দিছে, মাটিৰ খাজানা 5 গুণ বাঢ়িলে আৰু মিউনিচিপালিটি টেক্স বাঢ়িছে। 1.5 লাখ কোটি টকা চৰকাৰখন ধাৰুৱা। এনেকুৱা সময়ত চৰকাৰে চিৰিয়াছ কথাবোৰত আলোচনা নকৰে, যিবোৰ খুব মৌলিক সমস্যা সাধাৰণ মানুহৰ, এই সমস্যাবোৰ আলোচনা নকৰি কাৰোবাৰ পত্নী লৈ বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ বিশেষকৈ মুখ্যমন্ত্ৰীৰ মুখৰ এই কথাবোৰ শোভা নাপায়। আৰু মুখ্যমন্ত্ৰীয়ে পতা জালখনত যাতে আনেও ভৰি নিদিয়ে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে, নিজৰ দুৰ্বলতা ঢাকিবৰ কাৰণে, ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ বিভিন্ন বিষয় আনিছে। কেতিয়াবা যদি শিক্ষাগুৰুসকলক আক্ৰমণৰ লক্ষ্য কৰি লয়, কেতিয়াবা কাৰোবাৰ পত্নী আক্ৰমণৰ লক্ষ্য হয়, এনেকুৱা ধৰণৰ পাতল তৰল টুলুঙা কথাৰে গোটেই বিধানসভাৰ যিখন মজিয়া, ইয়াৰ যিটো মৰ্যাদা, এইটো ম্লান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে উঠি পৰি লাগিছে। গতিকে জনপ্ৰতিনিধিৰ দায়িত্ব যাতে তেওঁলোকে এই পতা জালখনত যাতে ভৰি নিদিয়ে। আৰু মই মোৰ সম্পৰ্কত যিটো আহ্বান আহিছে, মই এইটো এনেও জানে যে জন্ম মৃত্যু আৰু বিবাহ এইটো কেতিয়াও কোনেও ক'ব নোৱাৰে, এইটো এটা কপালত থাকে বা এইটো ভগৱানৰ যেতিয়া আশীৰ্বাদ হ'ব, উদয় হ'ব, মোৰ প্ৰতি আশীৰ্বাদ বা শুভাশীষ উদয় হ'ব, তেতিয়া এই কথাবোৰ হ'ব। গতিকে মই এই বিষয়ত বিশেষ মন্তব্য দিবলৈ মই বিচৰা নাই। গোটেই বিধানসভাখনত পত্নী কেন্দ্ৰিক যিটো আলোচনা এইটোৱে এটা অতি স্থূল মানসিকতা প্ৰকাশ কৰিছে। যি সময়ত আমি অসমৰ ৰাইজ ভাৰাক্ৰান্ত, এফালে নিবনুৱা সমস্যা, আনফালে মূল্য বৃদ্ধি, আমাৰ সাধাৰণ জনগণে খোৱা বোৱা সামগ্ৰী যিবোৰ চাউল, দাইল, মিঠাতেল, নিমখ, হালধি, পিঁয়াজ এইবোৰৰ এনেকুৱা দাম বাঢ়িছে, 220% দাম বাঢ়িছে। ঘৰ বন্ধা সামগ্ৰী কৰ কাটল বঢ়াই দিছে, মাটিৰ খাজানা 5 গুণ বাঢ়িলে আৰু মিউনিচিপালিটি টেক্স বাঢ়িছে। 1.5 লাখ কোটি টকা চৰকাৰখন ধাৰুৱা। এনেকুৱা সময়ত চৰকাৰে চিৰিয়াছ কথাবোৰত আলোচনা নকৰে, যিবোৰ খুব মৌলিক সমস্যা সাধাৰণ মানুহৰ, এই সমস্যাবোৰ আলোচনা নকৰি কাৰোবাৰ পত্নী লৈ বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ বিশেষকৈ মুখ্যমন্ত্ৰীৰ মুখৰ এই কথাবোৰ শোভা নাপায়। আৰু মুখ্যমন্ত্ৰীয়ে পতা জালখনত যাতে আনেও ভৰি নিদিয়ে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে, নিজৰ দুৰ্বলতা ঢাকিবৰ কাৰণে, ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ বিভিন্ন বিষয় আনিছে। কেতিয়াবা যদি শিক্ষাগুৰুসকলক আক্ৰমণৰ লক্ষ্য কৰি লয়, কেতিয়াবা কাৰোবাৰ পত্নী আক্ৰমণৰ লক্ষ্য হয়, এনেকুৱা ধৰণৰ পাতল তৰল টুলুঙা কথাৰে গোটেই বিধানসভাৰ যিখন মজিয়া, ইয়াৰ যিটো মৰ্যাদা, এইটো ম্লান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে উঠি পৰি লাগিছে। গতিকে জনপ্ৰতিনিধিৰ দায়িত্ব যাতে তেওঁলোকে এই পতা জালখনত যাতে ভৰি নিদিয়ে। আৰু মই মোৰ সম্পৰ্কত যিটো আহ্বান আহিছে, মই এইটো এনেও জানে যে জন্ম মৃত্যু আৰু বিবাহ এইটো কেতিয়াও কোনেও ক'ব নোৱাৰে, এইটো এটা কপালত থাকে বা এইটো ভগৱানৰ যেতিয়া আশীৰ্বাদ হ'ব, উদয় হ'ব, মোৰ প্ৰতি আশীৰ্বাদ বা শুভাশীষ উদয় হ'ব, তেতিয়া এই কথাবোৰ হ'ব। গতিকে মই এই বিষয়ত বিশেষ মন্তব্য দিবলৈ মই বিচৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।